জিএছটিয়ে আপোনাৰ দৈনিক বাজেটত প্ৰভাৱ পেলাব নেকি? মৌলিক খাদ্যত 0% জিএছটি হ্ৰাস হ'ব আপোনাৰ গেলামালৰ খৰচ। চাউল, দালি, ঘেঁহু, গাখীৰ ইত্যাদিত পূৰ্বেও আছিল 0% আৰু জিএছটিৰ পিছতো হ'ব 0%। চেনি, চাহ, কফি আৰু খোৱা তেলত পূৰ্বতে আছিল 5% আৰু জিএছটিৰ পিছতো হ'ব 5%। একেদৰে বিস্কুট, কৰ্ণফ্লেক্স, আইচক্ৰীমত পূৰ্বতে আছিল 32% আৰু জিএছটিৰ পিছত হ'ব 18%। চকলেটৰ ক্ষেত্ৰত পূৰ্বতে আছিল 33% আৰু জিএছটিৰ পিছত হ'ব 28%। খোৱাৰ বাহিৰে অন্য সামগ্ৰীৰ ক্ষেত্ৰত 500 টকাৰ তলৰ জোতা চেণ্ডেলৰ দাম কমিব। আয়ুৰ্বেদিক সামগ্ৰীৰ মূল্য বাঢ়িব। চাবোন, টুথপেষ্ট, চুলিৰ তেল পূৰ্বতে আছিল 28% আৰু জিএছটিৰ পিছত হ'ব 18%। চেম্পু আৰু মুখত ঘঁহা ক্ৰীমৰ ক্ষেত্ৰত পূৰ্বতে আছিল 39% আৰু জিএছটিৰ পিছত হ'ব 28%। সিল্ক আৰু মৰাপাটৰ ক্ষেত্ৰত পূৰ্বতে আছিল 5% আৰু জিএছটিৰ পিছত হ'ব 0%। কপাহৰ ক্ষেত্ৰত পূৰ্বতেও আছিল 5% আৰু জিএছটিৰ পিছতো হ'ব 5%। মানৱ নিৰ্মিত ফাইবাৰৰ ক্ষেত্ৰত পূৰ্বতে আছিল 18% আৰু জিএছটিৰ পিছত হ'ব 18%। আয়ুৰ্বেদৰ ক্ষেত্ৰত পূৰ্বতে আছিল 9% আৰু জিএছটিৰ পিছত হ'ব 12%। 500 টকাৰ তলৰ চেণ্ডেলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 14% আৰু জিএছটিৰ পিছত হ'ব 5%। ইফালে 500 টকাৰ ওপৰৰ চেণ্ডেলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 14% আৰু জিএছটিৰ পিছত হ'ব 18%। অস্থাৱৰ সা সামগ্ৰীৰ ক্ষেত্ৰত হ'ব এনেধৰণৰ দাম কমিব মোবাইল ফোনৰ, দাম কমিব টিভি, এচি, ফ্ৰিজ, ৱাশ্বিং মেচিনৰ। কিন্তু দাম বাঢ়িব সোণৰ। টিভি, এচি, ফ্ৰিজ, ৱাশ্বিং মেচিন আৰু ফাৰ্ণিচাৰৰ ক্ষেত্ৰত পূৰ্বতে আছিল 33% আৰু জিএছটিৰ পিছত হ'ব 28%। সোণৰ ক্ষেত্ৰত পূৰ্বতে আছিল 2% আৰু জিএছটিৰ পিছত হ'ব 3%। স্মাৰ্টফোনৰ ক্ষেত্ৰত পূৰ্বতে আছিল 17% আৰু জিএছটিৰ পিছত হ'ব 12%। চিমেণ্টৰ ক্ষেত্ৰত পূৰ্বতে আছিল 31% আৰু জিএছটিৰ পিছত হ'ব 28%। প্ৰাথমিক সেৱাৰ ক্ষেত্ৰত হ'ব এনেধৰণৰ চিনেমা টিকট, চিকিৎসা সেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত কমিব খৰচ, কিন্তু বাকী সকলো সেৱাৰ বাবে বাঢ়িব খৰচ। ইন্স্যুৰেন্স প্ৰিমিয়াম পূৰ্বতে আছিল 15% আৰু জিএছটিৰ পিছত হ'ব 18%। বেংকিং মাচুল পূৰ্বতে আছিল 15%, জিএছটিৰ পিছত হ'ব 18%। টেলিফোন আৰু মোবাইল বিলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 15% আৰু জিএছটিৰ পিছত হ'ব 18%। চিনেমাৰ টিকট পূৰ্বতে আছিল 40% আৰু জিএছটিৰ পিছত হ'ব 28%। কেব, অলা, উবাৰ পূৰ্বতে আছিল 6% আৰু জিএছটিৰ পিছত হ'ব 5%। মেৰামতিৰ ক্ষেত্ৰত 5,000ৰ ওপৰত হলে পূৰ্বতে যদি 16% আছিল, এতিয়া জিএছটিৰ পিছত হ'ব 18%। এচিবিহীন ৰেল পূৰ্বতে আছিল 0% আৰু জিএছটিৰ পিছতো হ'ব 0%। এচি যুক্ত ৰেলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 4.5% আৰু জিএছটিৰ পিছত হ'ব 5%। ইকনমিক ক্লাছ বিমানৰ ক্ষেত্ৰত পূৰ্বতে আছিল 6% আৰু জিএছটিৰ পিছত হ'ব 5%। বিজনেছ ক্লাছ বিমানৰ ক্ষেত্ৰত পূৰ্বতে আছিল 9%, জিএছটিৰ পিছত হ'ব 12%। চিকিৎসা সেৱাত পূৰ্বতে আছিল 5% আৰু জিএছটিৰ পিছত হ'ব 0%। শিক্ষাৰ ক্ষেত্ৰত পূৰ্বতেও আছিল 0% আৰু জিএছটিৰ পিছতো হ'ব 0%। হোটেল আৰু ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত অধিক খৰচ, অধিক কৰ। হোটেল বুকিং 1000 টকাৰ তলত হলে পূৰ্বতে 15% আৰু জিএছটিৰ পিছত হ'ব 0%। 1000ৰ পৰা 2500 টকাৰ ভিতৰত হলে পূৰ্বতে 15% আৰু জিএছটিৰ পিছত হ'ব 12%। 2500ৰ পৰা 5000 টকাৰ ভিতৰত হলে পূৰ্বতে 15% আৰু জিএছটিৰ পিছত 18%। বিলাসী হোটেলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 15% আৰু জিএছটিৰ পিছত হ'ব 28%। 50 লাখ টাৰ্ণঅভাৰৰ তলৰ ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত পূৰ্বতে আছিল 15% আৰু জিএছটিৰ পিছত হ'ব 5%। এচিবিহীন ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত পূৰ্বতে আছিল 15% আৰু জিএছটিৰ পিছত হ'ব 12%। আবকাৰী লাইচেন্স থকা এচি ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত পূৰ্বতে আছিল 20%, জিএছটিৰ পিছত হ'ব 18%। 5 তাৰকাযুক্ত হোটেলৰ ক্ষেত্ৰত পূৰ্বতে আছিল 15%, জিএছটিৰ পিছত হ'ব 28%। গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত দাম বাঢ়িব ডিজেল চালিত বাহনৰ, দাম বাঢ়িব মজলীয়া আকাৰৰ বাহনৰ, দাম কমিব এছইউভি আৰু বিলাসী বাহনৰ। ডিজেল সৰু গাড়ীৰ পূৰ্বতে আছিল 28% আৰু জিএছটিৰ পিছত হ'ব 31%। পেট্ৰল সৰু গাড়ীৰ ক্ষেত্ৰত পূৰ্বতে আছিল 26%, জিএছটিৰ পিছত হ'ব 29%। মজলীয়া আকাৰৰ বাহনৰ ক্ষেত্ৰত পূৰ্বতে আছিল 41%, জিএছটিৰ পিছত হ'ব 43%। বিলাসী বাহনৰ ক্ষেত্ৰত পূৰ্বতে আছিল 45%, জিএছটিৰ পিছত হ'ব 43%। এছইউভিৰ ক্ষেত্ৰত পূৰ্বতে আছিল 48%, জিএছটিৰ পিছত হ'ব 43%। নিউজ ডেস্ক, প্ৰতিদিন টাইম।